নমস্কাৰ, DBDMSৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখাব ওলাইছোঁ আমাৰ DBDMSৰ নতুনকৈ ডেছবৰ্ড অপশ্যন এটা অ'পেন হৈছে। এই অপশ্যনটোৰ সহায়ত আপোনালোকে কিদৰে অনলাইন ইনডেণ্টিং কৰিব পাৰে আৰু নিয়াৰ এক্সপায়াৰী তাক চেক কৰিব পাৰে তাকে দেখাই দিছোঁ। প্ৰথমে আপোনালোকৰ লগআউটৰ লেফ্ট ছাইডে থকা আইকনত ক্লিক কৰিব। ইয়াতে 4টা অপশ্যন খোল খাব। এটা হৈছে ষ্টক এভেইলেবিলিটি, এটা হৈছে নিয়াৰ এক্সপায়াৰী, একনলেজমেণ্ট এণ্ড অনলাইন ইছ্যু। ষ্টক এভেইলেবিলিটিত আপোনাৰ 4টা অপশ্যন খোল খাব: অভাৰ ষ্টক, ছেভ ষ্টক, ৰিপ্লেনিছ ষ্টক আৰু ষ্টক আউট। ঠিক তেনেদৰে নিয়াৰ এক্সপায়াৰীত ক্লিক কৰিব। নিয়াৰ এক্সপায়াৰীত আপোনাৰ 4টা অপশ্যন খোল খাব: 0 to 30 days, 31 to 60 days, 61 to 90 days, above 90 days। ইয়াত আপোনালোকে নিয়াৰ এক্সপায়াৰী ড্ৰাগবোৰ চেক কৰিব পাৰে। নেক্সট আপোনালোকে ষ্টক এভেইলেবিলিটিত ক্লিক কৰিব। ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ লাষ্টৰ অপশ্যনটো হৈছে জিৰ' ষ্টক। আপোনাৰ ইয়াৰ পৰা ডাইৰেক্টলি অনলাইন ইনডেণ্ট কৰিব পাৰে আপোনালোকে। জিৰ' ষ্টক মানে আপোনালোকৰ ওচৰত এতিয়ালৈকে ষ্টকটো নাই সেইকেইটা আইটেমৰ। যিকেইটা আইটেমৰ ষ্টক নাই ইয়াৰ পৰা ডাইৰেক্টলি ইনডেণ্ট কৰিব পাৰে। কিদৰে ইনডেণ্ট কৰে দেখাই আছোঁ। প্ৰথমে ষ্টক আউটত ক্লিক কৰিব। নেক্সট অল ক্লিক কৰিব। দেখিছে তলৰ ফালে আপোনাৰ 5টা আইটেম আছে। এই 5টা আইটেমত জিৰ' ষ্টক আছে। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি অনলাইন ইনডেণ্ট কৰিব পাৰে। এই কেটেগৰী ৱাইজ দিয়া আছে, কেটেগৰী ৱাইজ আপুনি চেক কৰি ল'ব পাৰে। আপুনি ড্ৰাগছত চেক কৰিব, 2টা আইটেম আছে ড্ৰাগছত। ঠিক তেনেদৰে চাৰ্জিকেলত চেক কৰিব, চাৰ্জিকেলত এটা আইটেম আছে। ভেকচিনত চেক কৰিব পাৰে আপোনালোকে, ভেকচিনত নাই। ৰিএজেণ্টত নাই। কেমিকেলছত 2টা আইটেম আছে। ঠিক এনেদৰে আপোনালোকে চেক কৰি ল'ব আৰু ইয়াৰ পৰা ডাইৰেক্টলি অনলাইন ইনডেণ্ট কৰি দিব পাৰে। ড্ৰাগছ ক্লিক কৰিব। ইয়াতে লেফ্ট ছাইডৰ টিকমাৰ্ক গোটেইকেইটা টিকমাৰ্ক কৰি ল'ব। ইয়াতে ইনডেণ্ট জেনেৰেশ্যন অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ ৰিকুৱেষ্ট কোৱান্টিটিত আপোনালোকে দি দিব যিমান আপোনালোকৰ প্ৰয়োজন হয়। মই 200 দিছোঁ আৰু 100 দি দিছোঁ। তলৰ ফালে স্ক্ৰল কৰিব আৰু কাৰেণ্ট ষ্টক চেক এণ্ড ভেৰিফাইড টিকমাৰ্ক কৰিব। ৰিমাৰ্কছত অ'কে লিখি ফাইনেল চেভ কৰি দিব। এতিয়া আপোনাৰ ইনডেণ্ট জেনেৰেশ্যনটো হৈ গ'ল। ঠিক এনেদৰে আপোনালোকে চিলেক্ট কৰিও আপোনালোকে কৰিব পাৰে। ধৰা হ'ল মোক দুটা আইটেম আছে, মোক এটা আইটেমহে ইনডেণ্ট কৰিব লাগে। ঠিক তেনেদৰে কিদৰে কৰে দেখাই আছোঁ। ছেম প্ৰচেছ, অলপ ক্লিক কৰিব, ড্ৰাগছত কৰিব। মই নম্বৰ 1টো কৰিছোঁ ছিংগেলকৈ অনলাইন ইনডেণ্টিং। ইয়াতে আপোনালোকে কোৱান্টিটি বহাই দিব 200, ভেৰিফাই কৰিব আৰু ৰিমাৰ্কছত অ'কে লিখি ফাইনেল চেভ কৰি দিব। সেইদৰে আপোনালোকৰ অনলাইন ইনডেণ্টিং কৰিব পাৰে ইয়াৰ পৰা। আকৌ আপোনালোকৰ ছেকেণ্ড অপশ্যনত আৰু এটা অপশ্যন আছে ৰিপ্লেনিছ ষ্টক। ৰিপ্লেনিছ ষ্টক হৈছে আপোনাৰ লেছ দেন 2 months ষ্টক। ইয়াৰ পৰা আপুনি ঠিক তেনেদৰে অনলাইন ইনডেণ্ট কৰিব পাৰে। কিদৰে কৰিব লাগে এইটো দেখাই আছোঁ। ৰিপ্লেনিছ ষ্টকত ৰাইট ক্লিক কৰিব আপোনালোকে প্ৰথমে। নেক্সট অল। এতিয়া ইয়াতো ছেম গোটেইকেইটা আইটেম দেখাব আপোনাৰ 2 মাহৰ তলত। ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে গোটেইখিনি একেলগে। ইয়াতে আপুনি ড্ৰাগছ চিলেক্ট কৰি ল'ব পাৰে। ড্ৰাগছত আপোনাৰ কিমান আইটেম আছে চেক কৰিব পাৰে আপুনি। ইয়াতে আপোনাৰ ড্ৰাগছত আছে 8 আইটেম। ইয়াতে ডাইৰেক্টলি অনলাইন গোটেইখিনি টিকমাৰ্ক কৰি ল'ব, চিলেক্ট কৰি ল'ব। তাৰপিছত ডাইৰেক্ট ইনডেণ্ট জেনেৰেশ্যন কৰি দিব। ইয়াতে আপোনালোকৰ ৰিকুৱেষ্ট কোৱান্টিটিত আপোনালোকৰ প্ৰয়োজন হিচাপে বহাই ল'ব। গোটেইকেইটা কৰি দিছোঁ মই। নেক্সট ইনডেণ্ট জেনেৰেশ্যন কৰি দিব পাৰে এইটো। আৰু ইয়াৰ পৰাও আপোনালোকে চিলেক্ট কৰিব পাৰে। আপোনাক যিকেইটা প্ৰয়োজন আইটেম সেইকেইটা যদি আপুনি কৰিব খোজে ইয়াৰ পৰা ছিংগেল কৰিব পাৰে। ইয়াতে ড্ৰাগছ কেটেগৰী চিলেক্ট কৰিব। ধৰা হ'ল মই নম্বৰ 1টো কৰিম, নম্বৰ 1টো কৰিলোঁ, নম্বৰ 3টো কৰিলোঁ, নম্বৰ 6টো কৰিলোঁ, নম্বৰ 9টো কৰিলোঁ। এনেকৈ আপোনালোকক যিকেইটা প্ৰয়োজন হয় এনেকৈ চিলেক্ট কৰি ইনডেণ্ট জেনেৰেশ্যন কৰিব পাৰে। ইনডেণ্ট কৰি দিব। ৰাইট ছাইডে আপোনালোকৰ ৰিকুৱেষ্ট কোৱান্টিটিত আপোনালোকৰ প্ৰয়োজন সাপেক্ষে বহাই দিব কিমান কোৱান্টিটি লাগে। আৰু ইয়াতে ভেৰিফাই কৰিব। কাৰেণ্ট ষ্টক চেকত ভেৰিফাই কৰি ইয়াত ৰিমাৰ্কছত অ'কে লিখিব আৰু ফাইনেল চেভ কৰি দিব। ঠিক এইদৰে আপোনালোকে ইনডেণ্ট জেনেৰেশ্যন কৰিব পাৰিব ইয়াৰ পৰা, ডেছবৰ্ডৰ পৰা। ধন্যবাদ।